ইমান ফোপাই আহিছ যে ওচৰে পাজৰে মাটি বুলিবলৈতো নায়েই যিকণ আছে অকণ ককাইদেউহঁতৰ এৰাবাৰীখনেই আছে তাৰে একৰ আমজোপাত ডাল ভৰি আম লাগি আছে গোটেই ল'ৰা ছোৱালী যাকে দাৰিকি লগাই আম পাৰি আছিলে ময়ো বোলো ৪-৫টামান আম পাৰি খাওঁ কিন্তু দাৰিকিডাল এনেকৈ জোকাই দিওঁতে কি হ'ল জানা কি হ'ল কাষৰে জোপোহাটোৰ পৰা কাণ মোৰ জোকাৰি ওলাল নহয় ওলাই আহিল কি ওলাই আহিল কৰবাৰ প্ৰকাণ্ড তমৰা এটা ভয় খালো জানা হে ধুত কিহৰ ধুত কিমান ভয় খালো মইহে জানো বুকুখন এতিয়াও থপথপাই আছে হাতখন দি চোৱাচোন দেই লাজ কৰিছে চোৱা ঐ লাজ কৰিলে কিন্তু তোমাক বহুত মৰম লাগে পিছে নিজৰ মানুহজনীক লৈনো কিহৰ লাজ এতিয়া বুকুত হাতখন থবলৈ লাজ পিছত বিয়াৰ পিছত চোন চুপ মুখত যি আহে তাকে বলকি নাযাবি এই ভৰ দুপৰীয়াখন মোৰ মূৰটো নাকামুৰিবি এনেই উতলি আছে দাদা চুপ মনে মনে শুন মুখত যি আহে উল্টা পুল্টা গাই নাযাবি বুজিলি ওলা তোৰ গাত দুখ নাই অ শেৱালি মোৰ বাবে তই গালি শুনিলি আচলতে মই মানুহজনীয়ে দুৰ্ভগীয়া দুদিন হাঁহি আছিলোতো ভগৱানৰ সহ্য নহল সেইবাবে আকৌ চকুলো আৰু তাৰ প্ৰথম আৱাস তোৰ চকুত কি হ'ল তই বহি থাকিলি যে হাত মুখ ধুই লগৈ যা মন নাই মন নাই মানে তোমাৰ চকুৰ আগতে পেহীয়ে সাবিত্ৰীৰ বিষয়ে ইমান বেয়াকে ক'লে আৰু তুমি চাই ৰলা তুমি মাত কিয় নামাতিলা আৰে চাকৰণী বুলি কোৱাটো কি বেয়া ব্যৱহাৰ হ'ল মই তাকেহে নুবুজিলো সাবিত্ৰী যে আমাৰ ঘৰখনৰ নিজৰ ছোৱালীতকৈ কোনো গুণেই কম নহয় সেই কথাটো জানি থোৱাটো তোমাৰ কাৰণে ভাল গতিকে ভৱিষ্যতে এনেকুৱা ভুল নকৰিলে মই ভাল পাম মই ক'লে নাবানা নহয় বাজিব লাগিছিল টেমা কটাৰী বাজিলে বতা কথা কিন্তু ভাবিবলগীয়া আৰে পেহী কি খবৰ বাবাতো আহিলি ভালে আছো বাবেতো তহঁতৰ ওচৰ পাইছোহি তই কলেজলৈ গৈছিলি ঐ তই পেহীক চিনি পাইছ নাই পাইছো পেহী এয়া জানো এয়া তহঁতৰ ঘৰত থকা কাম কৰা ছোৱালী সাবিত্ৰী নহয় জানো পেহী যা তহঁতে কাপোৰ কানি সলাই লগৈ মই খোৱাৰ যোগাৰ কৰোঁ ৰ বাবু ময়ো গৈছো সাবিত্ৰী তই মন বেয়া নকৰিবি পেহী তেনেকুৱাই নাই দাদা একো নাই হেৰি শুলে নেকি কিবা
কিবা ক'বা? নাই, টোপনি ধৰিছে যদি শুৱক। নাই ধৰা। কিবা ক'ব লগা আছে যদি কোৱা। আমাৰ বাবাটোও ডাঙৰ হৈ আহিছে। এনেকে গাভৰু ছোৱালীজনী ঘৰত ৰখাটো ভাল হোৱা নাই নেকি? কাৰ কথা কৈছা তুমি? আমাৰ এইজনী সাবিত্ৰী। তোমাৰ কি হৈছে মৰাই? তুমি এইটো কোৱা। সাবিত্ৰীক আমাৰ নিজৰ ছোৱালীতকৈ কোনোদিনে আমি কম বুলি ভাবা? আপুনি বা মই নিজৰ বুলি ভাবো হয়, কিন্তু বাবাটোৱে বা কি বুলি ভাবিছে? মলাই, ভাৰতীয়েও কৈছে কথাটো বৰ এটা ঠিক হোৱা নাই নেকি? আচ্ছা, কথাৰ গুৰি ক'ৰবাত। তাৰমানে যৎপুতৰ ঘাই মোৰ ভগ্নী ভাৰতী। তাই কাজিয়া কৰি কৰি নিজৰ সংসাৰখনটো চেছ কৰিলেই, এতিয়া আহি ইয়াত সোমাইছে। কিন্তু হৈ থাকে এতিয়া, আৰু কোনো কথা নাই। ঐ, ভালদৰে সাৰ। পাল মাৰি কাম কৰি এপেট এপেট খোৱাৰ চিন্তা কৰিব নালাগে। জন্মৰ পৰা এইখন ঘৰত ডাঙৰ হৈছো, কোনেও এষাৰ মাত মাতিব পৰা নাছিল। কিন্তু এতিয়া এনে বেয়া দিন আহিল, কাম কৰা মানুহৰ বাবেও কথা শুনিব লগা হ'ল। এটা সময় আছিল, ল'ৰাটোক কোলাই বুকুচাই লৈ ডাঙৰ কৰিছিলো। কিন্তু এতিয়া কাম কৰা মানুহৰ বাবে সিও মোক কথা শুনাব পৰা হ'ল। পেহী, পৰাগদাৰ হৈ ময়ে ক্ষমা বিচাৰিছোঁ। হ'ব হ'ব, একেবাৰে ধোঁৱা তুলসী পাত হৈ দেখুৱাব নালাগে। চাকৰণী হৈ মালিকনী হোৱাৰ মন, হা? মই তোক নুবুজো বুলি ভাবিছ? এই ভাৰতী জীয়াই থকালৈকে এইখন ঘৰত কোনো অনৈতিক কাম হ'ব নোৱাৰে, বুজিলি? কাম কৰা মানুহ সদায় কাম কৰা মানুহৰ দৰে থাকিবি। সকলোৰে কাৰণ ময়ে। তই দাদাক বেয়া নাপাবি। তোৰ গাতনো কি দুখ? আৰু এটা কথা কি জান? কিছুমান মানুহক বেয়া পাওঁ বুলি ভাবিলেও বেয়া পাব নোৱাৰি। তোৰ দাদাৰক, তেওঁকতো মই বেয়া পোৱাটো সম্ভৱো নহয়। শেৱালি, তই কিয়? কি মই? তই দাদাক ভাল পাৱ? নাজানো। এই যে সি গালি পাৰিলেও ভাল লাগে, সি দিয়া চকু পানীখিনিও ভাল লাগে। যদি তাৰ নামে ভাল পোৱা হয়, মই ভাল পাওঁ। শেৱালি, কি হ'ল? ভাবিছা চাগে এই পাগলীজনীও ইমান চিৰিয়াছ কথা ক'ব পাৰেনে? আচলতে কি জান, সেইবাবেই তো কয় নাৰী চলনাময়ী, নাৰী মনৰ পাত্তা নাপাবি। বল বল। বাকী কহ, বিপিনৰ ব্যৱসায় বাণিজ্য কেনে চলিছে? ভালেই দাদা, নতুনকৈ দোকান এখনো আৰম্ভ কৰিছে নহয়। হয় নেকি? একেবাৰে সময় নাপায়, ৰাতিপুৱাই ওলাই গৈ ৰাতিহে ঘৰ সোমায়। তই পিছে এইটো সময়ত তাক অকলে এৰি থৈ কিয় আহিছ? তই ঘৰখনত থাকি তাক সহায়হে কৰিব লাগিছিল। আপুনিও যে আৰু ভাৰতীজনী ইমান দিনৰ মূৰত ঘৰখন লৈ আহিছে, আৰু আপুনি? নহয় মোৰে, বিয়াৰ পিছত তাই সেইখনেই নিজা ঘৰ। আৰু তাই গিৰিয়েকক ইমান ব্যস্ততাৰ মাজত এনেকৈ অকলে এৰি থৈ অহাটো মই বৰ ঠিকভাৱে ল'ব পাৰোঁ। তাৰমানে মই অহাৰ কাৰণে তই বেয়া পাইছ দাদা? বেয়া পোৱা নাই, কিন্তু ভালো পোৱা নাই। হ'ব, মই আৰু নাথাকো, কাইলৈকে যামগৈ। ভাৰতী, শুনাচোন। হেৰি, কিয় মোৰ পিছে পিছে আহি যে এইখিনি ওলালেহি? নহয়, আপুনি ভাৰতীক ইমান বেয়াকে ক'ব নালাগিছিল। চোৱা মলে, ভাল বেয়াৰ কথা নহয়, তাই মোৰ ভনী। তাই কৰা ভুলবোৰ ময়ে শুদ্ধ কৰিব লাগিব। তাত তাই বেয়া পায়ো লাভ নাই। হ'লেও নহয়,
আজি চোৱা, মোৰ এটা মাহৰ মূৰত টকা অহা চৰকাৰী চাকৰি আছে। আপদে বিপদে সহায় কৰিবলৈ বাবাটো আছে। সাবিত্ৰী কথাটো বাৰু নকলোৱেই, কিন্তু তাৰ উপৰিও যদি তুমি এদিনৰ কাৰণে আঁতৰি যোৱা, মোৰ হাহাকাৰ লাগে। তেনেস্থলত ইমান কামৰ মাজত বেচেৰা বিপিনটোক তাই অকলে এৰি থৈ অহাটো কিমান যুক্তিসংগত কথা তুমি নিজেই চিন্তা কৰাচোন। আপুনি কোৱাটোও মিছা নহয়, কিন্তু বিয়াৰ পিছত প্ৰতিজনী ছোৱালীয়ে দুদিনমান মাকৰ ঘৰত থকাটো বিচাৰে। একেখিনি কামকে আৰু কিমান কৰিব? এটা বা দুটা দিনৰ কথা নহয়, কিন্তু ভাৰতী কেনেকুৱা ছোৱালী তুমি জানো নাজানা? আৰু এটা কথা মহয়া, তোমাৰ দৰে ডাঙৰ হৈ আহিছে, দুদিন পিছত তাৰ বিয়া পাতিবা। তাৰপিছত যদি তোমাৰ বোৱাৰীজনীয়ে মাকৰ ঘৰত গৈ দিনৰ পিছত দিন থাকেগৈ, তুমি জানো তাক সহজভাৱে ল'ব পাৰিবা? সেই কিছুমান সিদ্ধান্ত আৱেগত নহয় মহয়া, নিজ বিবেক মন মগজুৰ চিন্তা শক্তিৰে ল'বা। আৰু কিবা এটা সিদ্ধান্ত লোৱাৰ আগতে মই কেতিয়াও ভুল নকৰোঁ। সিদ্ধান্ত লোৱাৰ আগত মই 10 বাৰকৈ চিন্তা কৰোঁ। বাৰু তুমি যোৱা। মই জানো মুখৰে ক'লেও ভাৰতী এনেই নাযায়। ঐ হুম? এয়াচোন ছাৰ। ঐ ছাৰ! মন্দিৰলৈ আহিছিলা? হয় ছাৰ। ভালে কৰিছা। মন্দিৰৰ পবিত্ৰতাই মনৰ কলুষিতাবোৰ দূৰ কৰি ৰাখে। মাজে মাজে মন্দিৰ আহিব লাগে। হয় ছাৰ। সদায় আহা মন্দিৰলৈ? নাই, মাজে মাজে আহোঁ। মই পিছে মন্দিৰলৈ সদায় আহোঁ। আহিবা, কেতিয়াবা লগ পাম। আহোঁ। নাই নাই বৌ, মই আৰু নাথাকো। ইমান বেয়াকৈ কোৱাৰ পিছত এইখন ঘৰত মই কি বুলি থাকিম? তোমাকতো যি কৈছিল তোমাৰ দাদাৰেহে কৈছিল। তেওঁ জানো তোমাৰ নিজৰ মানুহ নহয়? নিজৰ বুলি ভাবো কাৰণেতো আহোঁ, কিন্তু মই যিদৰে নিজৰ বুলি ভাবো সেইদৰে মোক ভবা হলেতো কথাই নাছিল। তুমিতো নিজেই দেখিছা দাদাই মোক কেনেকৈ কৈছে। ককাইৰক জানাইচোন তুমি। এতিয়া আৰু খং কৰি নাথাকিবা, হ'ব আৰু। একমাত্ৰ তোমাৰ মুখলৈ চাই মই আছো বৌ, নহলে কেতিয়াও নাথাকো। এতিয়াই গলোগেহেঁতেন। জানো ভাৰতী, মই জানো। আৰু এটা কথা, দাদাই হয়তো সাবিত্ৰীৰ কথা তোমাৰ আগত কোৱাৰ বাবে বেয়া পাইছে, কিন্তু জন্মৰ পৰা এইখন ঘৰত ডাঙৰ হৈছো। ভৱিষ্যত প্ৰজন্মৰ অন্ধকাৰ ভৱিষ্যত এটা চকুৰ আগত চাই থাকিব নোৱাৰো নহয়। হাজাৰ হলেও দাদাই মানি লওক বা নলওক, এইখনতো মোৰ ঘৰ। মন্দিৰলৈ আহিছিলা? হয় ছাৰ। ভালে কৰিছা। মন্দিৰৰ পবিত্ৰতাই মনৰ কলুষিতাবোৰ দূৰ কৰি ৰাখে। মাজে মাজে মন্দিৰ আহিব লাগে। হয় ছাৰ। সদায় আহোঁ মন্দিৰলৈ? নাই, মাজে মাজে আহোঁ। মই পিছে মন্দিৰলৈ সদায় আহোঁ। আহিবা, কেতিয়াবা লগ পাম। আহোঁ। খুৰী, হুম? সময় হ'লে ভাতকেইটাই খাই লোৱা ভাল হ'ব নেকি? মই যোগাৰ কৰিলোৱেই। বাৰু, এই পৰাগ ৰুমতে আছে, তই মাতি দেগৈ যা। বাৰু। সাবিত্ৰী, এই পৰাগক ময়ে মাতিম, তই খুৰাৰকে মাতি দেগৈ যা। অঁ, সাবিত্ৰী, সাবিত্ৰী! গৈছোঁ। মাতিছিল পেহী? কোন পেহী? আপোনাকে মাতিছোঁ। মই তোৰ পেহী হলো কেতিয়াৰ পৰা? পৰাগে মাতে যে, সেয়ে। পৰাগে মাতে কাৰণ সি মোৰ ভতিজা। তই এজনী কাম কৰা ছোৱালী হৈ পেহী বুলি মাতিবলৈ ক'ত সাহস পালি? কৈছো নহয়, মালিকনী হোৱাৰ সপোন বাদ দে। যৰ মানুহ ততে থাক। কান্দি দেখুৱাব নালাগে। এইখন ঘৰত মোৰ ওপৰত কোনেও মাত মাতিব নোৱাৰে।
মনত ৰাখিবি তই এজনী কাম কৰা ছোৱালী, এজনী চাকৰণী। হয়, মই এজনী কাম কৰা ছোৱালী, এজনী চাকৰণী। কিন্তু কোনো কিন্তু নাই, আৰু তেখেতে ইয়াতো একো মিছা কোৱা নাই নহয়। মোৰ নিজৰ পৰিচয়টোহে দিছে। প্ৰকৃততে মই কোন? ইমান কিছুমান মৰমৰ মাজত থাকি মই হয়তো নিজকে পাহৰি গৈছিলোঁ। মই যে এজনী কাম কৰা ছোৱালী। সাবিত্ৰী, সেইদিনা ৰাজীৱ ছাৰে এটা কথা কৈছিল, মন্দিৰৰ পবিত্ৰতা মনৰ কুলসতা দূৰ কৰে। মোৰ কিন্তু তাৰ লগতে দুখবোৰো দূৰ কৰে। ভগৱান আৰু তোৰ লগত কথা পাতি সেয়ে মই মন্দিৰ আহোঁ। ময়ো মনৰ কথা পাতিবলৈ ভগৱানতকৈ অধিক বিশ্বাসযোগ্য আৰু কোনো নাই। ছাৰ আজিও আহিছে? ছাৰ আহিলে? অঁ, তোমালোকে কলেজৰ পৰা চিধাই মন্দিৰলৈ আহিলা যেন পাইছোঁ। সাবিত্ৰী, তোমাৰ কলেজৰ প্ৰাচীৰ পত্ৰিকাত লেখনিটো পঢ়ি খুব ভাল লাগিল। আপুনি পঢ়িছে? ধন্যবাদ ছাৰ। ভাল লাগিল তোমাৰ জীৱনৰ দৰ্শন। যদিও হিষ্ট্ৰী মোৰ ছাবজেক্ট, তথাপিও দৰ্শন মোৰ এটা অন্যতম প্ৰিয় বিষয়। তাতে তোমাৰ জীৱনৰ মূল্যবোধ পঢ়ি মোৰ বিৰাট ভাল লাগে। কেতিয়াবা কিবা সহায় লাগিলে ক'বা, মই তোমাক সদায় সহায় কৰিবলৈ প্ৰস্তুত। ধন্যবাদ ছাৰ। বাৰু তোমালোক ৰোৱা, মই সেৱা এটা কৰি আহোঁ। ঐ, ছাৰেও তোৰ লিখা পঢ়িছে, মানে তই সঁচাই বৰ ভাল লিখ। এই ভাৰতী ক'ত? শুই আছে। এটা কথা মোলে, তুমি সাবিত্ৰীক ইমান বছৰে নিজৰ ছোৱালীৰ দৰে তুলি তালি ডাঙৰ দীঘল কৰিছা, এতিয়া হঠাৎ ভাৰতীৰ কথা শুনি তোমাৰ হ'ল কি? কালি ভাৰতীয়ে যিখন কৰিছে, যি কাণ্ড কৰিছে, মই অলপো ভাল পোৱা নাই। আৰু দুদিন পিছত ল'ৰাৰ পৰীক্ষা। মই নিবিচাৰোঁ যে তোমালোকৰ কিছুমান অপকৰ্মৰ বাবে ল'ৰাৰ জীৱন ধ্বংস হ'ব। মানে আপুনি কি ক'ব বিচাৰিছে? মই কি ক'ব বিচাৰিছোঁ এতিয়াও বুজা নাই। মই ক'ব বিচাৰিছোঁ যে তোমালোকে তোমালোকৰ এই অপকৰ্মবিলাক বন্ধ কৰা। তোমালোকে নাজানিলেও মই মোৰ ল'ৰাক জানো সি কি বুলি ভাবে সাবিত্ৰী। সেয়ে মই বিচৰা নাই তাৰ জীৱনত কিছুমান অপূৰণীয় ক্ষতি হওক। কথাষাৰ মনত ৰাখিলে ভাল।